365 প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শৰ পিছতে এবাৰ কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। প্ৰধানমন্ত্ৰীৰ পৰামৰ্শৰ পিছতে লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা 6 মাহ কোনো চৰকাৰী বিষয়া যাব নোৱাৰিব বিদেশলৈ। মনত ৰাখিব, অহা 6 মাহ কোনো চৰকাৰী বিষয়া যাব নোৱাৰিব বিদেশলৈ। কেৱল চৰকাৰী বিষয়া নহয়, মন্ত্ৰী বিধায়কো যাব নোৱাৰিব বিদেশলৈ। নিজাই হওক বা ব্যক্তিগত কামেই হওক বা চৰকাৰী কামেই হওক, যাব নোৱাৰিব বিদেশলৈ। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শৰ পিছতে কঠোৰ হৈছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। প্ৰধানমন্ত্ৰীৰ পৰামৰ্শৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা 6 মাহ কোনো চৰকাৰী বিষয়া যাব নোৱাৰিব বিদেশলৈ। ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবাদ মাধ্যম যোগে বা এক ৰাজনৈতিক সভাৰ পৰাই কৈছিলে যে দেশবাসীয়ে ইন্ধনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব লাগিব, মিঠাতেলৰ ওপৰত গুৰুত্ব দিব লাগিব। ইয়াৰ পাছতে এইবাৰ ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰথমখন কেবিনেট বৈঠকৰ পাছতেই এই ঘোষণা কৰিছে যে 6 মাহলৈকে কোনো মন্ত্ৰী বিধায়ক বা চৰকাৰী বিষয়াই যাব নোৱাৰিব বিদেশলৈ, ক্ৰয় কৰিব নোৱাৰিব গাড়ী। ইতিমধ্যে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। 6 মাহলৈকে কোনো নতুন গাড়ী ক্ৰয় নকৰে অসম চৰকাৰে বুলিও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নতুন মন্ত্ৰীও চলিব লাগিব পুৰণি গাড়ীৰে। সামাজিক মাধ্যমত বিষয়টোক লৈ চৰ্চা চলি থকাৰ মাজতে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই ডাঙৰ ঘোষণা কৰিছে যে অহা 6 মাহত কোনো বিদেশী বস্তু ক্ৰয় নকৰে অসম চৰকাৰে। অহা 6 মাহত কোনো বিদেশী বস্তু ক্ৰয় নকৰে অসম চৰকাৰে। ক্ৰেপ্ট কৰা হ'ব 15 বছৰৰ অধিক পুৰণি বাহনসমূহ। 15 বছৰৰ অধিক পুৰণি বাহনসমূহক ক্ৰেপ্ট কৰা হ'ব বুলি কৈছে। গাড়ী ভাড়াত ল'লেও ইলেক্ট্ৰনিক বাহনে ল'ব লাগিব চৰকাৰে। মনত ৰাখিব, গাড়ী ভাড়া ল'লেও ইলেক্ট্ৰনিক বাহনে ল'ব চৰকাৰে। চৰকাৰে তেলৰ খৰচ 20% কম কৰিব এই বছৰত। 20% কম কৰাৰ আগত ৰাখি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰে পৰা কম হ'ব ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ লগতে আন মন্ত্ৰীৰ কনভয়ৰ সংখ্যা। মন্ত্ৰী হওক বা মুখ্যমন্ত্ৰী হওক বা যি কনভয়ক লৈ সামাজিক মাধ্যমত যি চৰ্চা চলিছে তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ৰাজ্যপালে হওক বা মুখ্যমন্ত্ৰী হওক বা মন্ত্ৰীয়ে হওক কম কৰি দিয়া হ'ব কনভয়ৰ সংখ্যা। প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শৰ পিছতে এক কঠোৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। প্ৰধানমন্ত্ৰীৰ পৰামৰ্শৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ হাতত মন্তব্য আছে, মন্তব্য শুনাম। তাৰ পূৰ্বে পুনৰ এবাৰ জনাইছোঁ যে অহা 6 মাহ কোনো চৰকাৰী বিষয়া যাব নোৱাৰিব বিদেশলৈ। কোনো মন্ত্ৰীয়ে হওক বা বিধায়কে হওক যাব নোৱাৰিব বিদেশলৈ। আৰু তাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কয় সেয়া শুনিলোঁ। নিজৰ খৰচত অহা 6 মাহ অসম চৰকাৰে কোনো নতুন গাড়ী মটৰ ক্ৰয় নকৰে। অৰ্থাৎ নতুন মন্ত্ৰীসকলকো অহা 6 মাহলৈকে নতুন গাড়ী দিয়া নহ'ব। আমাৰ বৰ্তমান যি পুৰণা গাড়ী আছে আমি সেই গাড়ীয়েদি আমাৰ কাম চলাব লাগিব। দ্বিতীয়তে যিকেইটা আমি অনুমতি ইতিমধ্যে দিলোঁ কিন্তু অহা কালিৰ পৰা প্ৰযোজ্য হোৱাকৈ 6 মাহ কোনো চৰকাৰী বিষয়া নিজৰ খৰচতো বিদেশ ভ্ৰমণ নকৰিব। বহুত সময়ত মানুহে কয়, এজন অফিচাৰে কয় যে মই হলিডেত যাব খুজিছোঁ থাইলেণ্ড, ছিংগাপুৰ, আৰু আমি এইটো লিবাৰেলি আমি অনুমতি দিওঁ। কিন্তু বৰ্তমান 6 মাহৰ কাৰণে এক্সেপ্ট মেডিকেল ৰিজনক বাদ দি কোনো চৰকাৰৰ মন্ত্ৰী বা বিষয়া বা কৰ্মচাৰীয়ে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব 6 মাহৰ কাৰণে। বোথ অফিচিয়েল এণ্ড পাৰ্চনেল, কোনো ধৰণৰ অফিচিয়েলিও বিদেশ ভ্ৰমণ নকৰে আৰু ব্যক্তিগত টকা দিও বিদেশ ভ্ৰমণ নকৰে। চৰকাৰী বিদেশ ভ্ৰমণ অকল মুখ্যমন্ত্ৰীৰ আগতীয়া অনুমতিৰে সম্ভৱ হ'ব। কিন্তু চৰকাৰী বিদেশ ভ্ৰমণৰ ক্ষেত্ৰতো ছেমিনাৰ বা কনফাৰেন্সত আমি যিমান দূৰ সম্ভৱ হয় গুৱাহাটীৰ পৰাই ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰিবলৈ আমাৰ বিষয়াসকলক আমি অনুৰোধ কৰিছোঁ। ৰাজ্যপালৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰতিটো পৰ্যায়ৰ চৰকাৰী বিষয়া মন্ত্ৰীসকলৰ কনভয়সমূহ সৰু কৰা হ'ব নিৰাপত্তাৰ দিশটোক বাদ দি। তাৰ এই গোটেই কনভয়খিনি আমি সংখ্যা হ্ৰাস কৰিবৰ কাৰণে
আজি আমি সিদ্ধান্ত লৈছোঁ মন্ত্ৰী হওক অফিচাৰ হওক বা মুখ্যমন্ত্ৰী হওক ৰাজ্যপাল হওক সকলোৰে কনভয়বিলাক ডাউন চাইজ কৰা হ'ব এটলিষ্ট ফৰ নেক্সট 6 মান্থ যোৱা বছৰৰ তুলনাত এই বছৰ অসম চৰকাৰৰ পেট্ৰল ডিজেল খৰচ যেটো চৰকাৰে আমি গাড়ীত খৰচ কৰোঁ it will be cut by 20% by reducing toll আৰু 2-4খন গাড়ী বেছিকৈ খৰচ নকৰি আমি চৰকাৰে যিমান টকাৰ তেল কিনে যোৱা বছৰৰ তুলনাত এই বছৰ আমি 20% ডিজেল আৰু পেট্ৰলত আমি কম খৰচ কৰোঁ আৰু এটা আজি আমি সিদ্ধান্ত লৈছোঁ যে অহা 6 মাহ অসম চৰকাৰে কোনো বিদেশী বস্তু ক্ৰয় নকৰিব মোবাইলে হওক কিবা আন যিকোনো আমাৰ বিভিন্ন সময়ত বিভিন্ন বস্তু আমি কিনি থাকোঁ অহা 6 মাহ আমি কোনো ধৰণৰ বিদেশী বস্তু ক্ৰয় নকৰোঁ চৰকাৰে পাব্লিকে কৰিব পাৰে চৰকাৰে আমি ক্ৰয় নকৰোঁ যাতে আমি বিদেশী মুদ্ৰা সঞ্চয় কৰিব পাৰোঁ আমি অহা 6 মাহ সেমিনাৰ ওয়াৰ্কশ্বপ আমি একো নাপাতো যাতে মানুহ আহিবলগীয়া নহয় কিন্তু থ্ৰু ভিডিঅ' কনফাৰেন্স সেমিনাৰ ওয়াৰ্কশ্বপ পাতি থাকিব পাৰিব physical seminar and workshop will not be held for next 6 months চৰকাৰে যদি গাড়ী ভাড়া লয় আমি ইভি ভেহিকল হায়াৰ কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু যিমান অসমত ওল্ড ভেহিকল আছে 20 বছৰ 15 বছৰ পুৰণা যিমান পাৰি আমি স্ক্ৰেপিং কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আবেদনৰ লগত সংগতি ৰাখি আজি আমি এইকেইটা অস্ত্ৰেটি মিজাৰ গ্ৰহণ কৰিছোঁ 20% ফিউৱেল কাট এইটো এটা খুব ইম্পৰ্টেণ্ট যে আমি গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ নকৰোঁ private foreign travels for government employees also banned convoy size will be reduced it will be downsized আৰু যিমান পাৰো আমি